ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ তোমালোক সকলোৱে হয়তো নাউনৰ সিঙ্গুলাৰ আৰু প্লুৰেল ফৰ্ম পাইছা আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হ'ল নাউন that do not have singular form অৰ্থাৎ আমি সেইবোৰ নাউনৰ বিষয়ে অৰ্থাৎ বিশেষ্য পদৰ বিষয়ে আলোচনা কৰিম যিবোৰৰ কোনো একবচন নাথাকে So, some nouns do not have a singular form. কিছুমান বিশেষ্য পদৰ একবচন নাথাকে. For example, oats, kettle, pants, scissors, tongues, shears, trousers, binoculars, shorts and tweezers. We cannot say pants, a pants or a kettle. এতিয়া কিছুমান শব্দ ইয়াত উদাহৰণস্বৰূপে দি দিছে oats kettle pants scissors tongues shears trousers binoculars shorts and tweezers এই এনেকুৱা ধৰণৰ শব্দ কিছুমান আছে যিবোৰ সদায় বহুবচন হিচাপে ব্যৱহাৰ হয় ইহঁতক কেতিয়াও একবচন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি ইয়াত দিছে the tongues were by the fireplace the tongues were by the fireplace. The tongue was by the fireplace. Nohoy. Tweezers are useful in when handling stems. Yat ami eneke ব্যবহার কৰিব পাৰো. Tweezers are useful when handling stems. কিন্তু আমি a tweezer is useful when handling stems বুলি ক'ব নোৱাৰো. The singular aspect of the word is usually indicated by using a pair of বা জোৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি সেইবিলাকক আমি কেতিয়াও সিঙ্গুলাৰ হিচাপে ল'ব নোৱাৰো যেনেকৈ কেচিখনক আমি সিঙ্গুলাৰ হিচাপে ল'ব নোৱাৰো কাৰণ ইয়াত কেচি সদায় জোৰ হিচাপত থাকে কেচি the scissors are in the drawer a pair of scissors is in the drawer A pair of বুলি আমি কিন্তু ক'ব পাৰো The garden shears were used to clip the hedge A pair of garden shears was used to clip the hedge So ওপৰত আমি বহুবচন হিচাপে ব্যৱহাৰ কৰিছো কিন্তু a pair of garden shears বুলি কৈ আমি ইয়াক সিঙ্গুলাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিলো Trousers were hanging in the cupboard A pair of trousers was hanging in the cupboard. এয়া দুটা বাক্য কম্পেয়াৰ কৰিব তুলনা কৰিবলৈ তোমালোকক দিয়া হৈছে তোমালোকে সেই বাক্যকেইটা তুলনা কৰি চাব পাৰা ইয়াৰ পিছত চোৱা nouns with no plural form some nouns do not have plural form for example scenery তোমালোকে দৃশ্য প্ৰাকৃতিক দৃশ্য হওক বা অন্য দৃশ্য হওক scenery দৃশ্য তাৰ কেতিয়াও plural form নাই Furniture, wheat, dust, silverware, information, news, luggage, bread, advice, cess, chewing gum, equipment, grass, permission, publicity, rubbish, traffic, etc. এই শব্দবোৰ কেতিয়াও প্লুৰেল ফৰ্মত ব্যৱহাৰ নহয় এইবোৰ সদায় সিঙ্গুলাৰ ফৰ্মতে ব্যৱহাৰ হ'ব Switzerland is known for its scenery. Not Switzerland is known for its sceneries. Sceneries কেতিয়াও নহয় এই প্ৰশ্নটো scenery কিন্তু তোমালোকে প্ৰায় পৰীক্ষাসমূহত পাবা যদি পোৱা তেতিয়ালে sceneryটো কেতিয়াও sceneries বুলি লিখি ভুল কৰি থৈ নাহিবা I bought some furniture yesterday. Furniture শব্দটো প্লুৰেল কৰি ব্যৱহাৰ কৰিলে ভুল হ'ব কাৰণ we bought some furnitures yesterday এই কথাখিনি যে তোমালোকে মন কৰিবা আমি প্ৰায় এইবিলাক ভুল কৰা দেখা পাওঁ বা তোমালোকে দেখিছা ময়ো কেতিয়াবা হয়তো ভুলতেই নজনাকৈ এনে ধৰণৰ ভুলও কেতিয়াবা কৰিছো চাগে সেই ভুলবোৰ নহবৰ কাৰণে এই ধৰণৰ ব্যাকৰণৰ কথাখিনি আলোচনা কৰি আছো যাতে ময়ো দুই এখাৰ কথা জানিব পাৰো সোৱা have you received any information তুমি কিবা তথ্য পাইছানে ইয়াত কিন্তু তোমালোকে
ইনফৰমেশ্যনছ বুলি কৈ have you received any informations বুলি কৈ ভুল কৰিব নালাগে I packed my luggages এইয়া চোৱা I packed my luggages চোৱা luggages বুলি কিন্তু ব্যৱহাৰ কৰা মই দেখিছোঁ luggages বুলি ব্যৱহাৰ কৰাটো কিন্তু ভুল I packed my luggage to হে শুদ্ধ luggage থাকিব ই luggages কেতিয়াও নহয় There are no loaves in this shop. There are no bread in this shop. এইটো কিন্তু ভুল হ'ব Noun that do not have plural form are usually treated as uncountable nouns. Most uncountable nouns have countable equivalents. এই কথাখিনি তোমালোকে মনত ৰাখিবা আৰু ভৱিষ্যতে এইবোৰ ব্যৱহাৰ কৰিবা যাতে শুদ্ধকে এইবোৰৰ ব্যৱহাৰ কৰিব পাৰা ধন্যবাদ